সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি আহিলোঁ আমাৰ ৰাতিপুৱাই শুই উঠিয়ে বাৰীখন নেদেখাকৈ থাকিব নোৱাৰোঁ বুলি আহিলোঁ আমি জিকাৰ বাৰীখন। এইখন হৈছে আমাৰ জিকাৰ বাৰী। এয়া ৰাতিপুৱা সূৰ্যটো দেখিয়ে বহুত ভাল লাগে, বহুত ধুনীয়া ৰং। এয়া আমাৰ জিকাৰ বাৰী। জিকা বাৰীত জিকা গুটিটো আহিছে বাৰু, কলি আহিছে, কম পৰিমাণে আহিছে, আহিব আৰু গছজোপা চাই ধুনীয়া হ'ব বুলিও ভবা হৈছে। এই জিকাটো কিন্তু বহুত সোনকালে লাগে আৰু ইয়াৰ ফলো নতুনকৈ কৰিছোঁ, কিন্তু ফল কিমান দিয়ে সেইটোৱে জনা নাই, কিন্তু গছটো চাই ফল দিব যেন লাগিছে। কালি বৰষুণ দিলত ইয়াৰ জিকাৰ কলত পানী হৈ গৈছে, পানী মানে ইয়াৰ ইমানমান পানী হৈ গৈছে। এতিয়া অলপ কালি লৈছোঁ, কাটি দিলে অলপ পানী হৈ গৈছে। জিকাৰ গছটো কম, তিয়ঁহ আৰু ভাত কেৰেলা জিকাটো কম গছ, জিকাটো বগাবলৈ সুবিধা, ইয়াত জিকাটোৱে লাগি আছে। কিন্তু ইয়াত বৰলে বিন্ধিছে, সেইটো মৌ এটা সেইটো বিন্ধিছে, জিকাই সেইটো বৰলে বিন্ধিছে। এই বেমাৰটোহে বহুত ডাঙৰ বেমাৰ হয়। সেইটো লাগুতে লাগিছে জিকা, যথেষ্টখিনি লাগি আছে। এই জিকা লাগি ছিঙিব পৰা হ'ব, 1 কেজি 1 কেজি মান আপোনাৰ কাইলৈ ছিঙিম, নতুন প্ৰথম ছিঙিম আৰু ওলাওঁতে সদায় প্ৰথম কমেই ওলায়, তাৰ পাছতহে ওলাব। আপোনাৰ 2 নম্বৰ কটাৰ পিছত 3 নম্বৰৰ পৰা আপোনাৰ বেছি ওলায়। জিকা বেছি নহয়, আপোনাৰ 80 গ্ৰামমান জিকা গুটি দিয়া আছে, 8টা পেকেট দিয়া আছে, আপোনাৰ 10 গ্ৰামকৈ 8টা পেকেট দিয়া আছে। এটা গুটিত আপোনাৰ 220 টকাকৈ লোৱা আছে। এটা জিকা পেকেটৰ দাম 220 টকাকৈ লোৱা আছে। 8 গ্ৰাম দি মানে দিয়ে, 80 গ্ৰাম দিছোঁ। এইটো জাত বেয়া হ'ব নালাগে, জিকাটো ভালেই হ'ব, হাইব্ৰিড জাত হয়। এইটো প্ৰথম কৰিছে একেবাৰে, আগত আমাৰ নিজৰ ঘৰুৱা জাতটো কৰিছে, নতুনকৈ কৰিছে, প্ৰডাকশ্যন দিয়ে বোলে হাইব্ৰিডত। আজিকালি কম সময়ত প্ৰডাকশ্যন বেছি হ'বলৈ হ'লে হাইব্ৰিড জিকাই চবেই কৰিবলৈ লৈছে, কাৰণ হাইব্ৰিড জিকাটো প্ৰডাকশ্যনটো বেছি সেইটো, আৰু কম পৰিমাণে কম সময়ত লাগে। আমাৰ লোকেল জিকাতকৈ বহুত কম সময়ত লাগে। এইটো হৈছে আপোনাৰ এতিয়া 50 দিনমান হৈছে, এতিয়া জিকা গুটি দিয়াৰ পৰা 50 দিনমান হৈছে, বেছি দিন হোৱা নাই, এতিয়া গুটি লাগিলে। কিন্তু আমাৰ জিকাটো 3 মাহ 2 মাহৰ তলত আমাৰ জিকাবোৰ নালাগে। এইবোৰ জিকা খেতিটো কেনেকুৱা হৈছে আপোনালোকে জনাবলৈ নাপাৰিব, কাৰণ থলুৱা পদ্ধতিয়ে কৰা হৈছে। ইয়াত কোনো ৰাসায়নিক সাৰ বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নাই, ইয়াত জৈৱিক পদ্ধতিয়ে ব্যৱহাৰ কৰা হৈছে। কলগছৰ পৰা আৰম্ভ কৰি যিখিনি পেলনীয়া সামগ্ৰী, গোবৰ জাবৰ এনেকৈ সাৰি মেলি পচাই পেলাই এই জিকা খেতিত দিয়া আছে। ইয়াত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, সেইটো কাৰণে হয়তো কম পৰিমাণে গুটি লাগিব পাৰে, কাৰণ কম পৰিমাণে গুটি লাগিলেও কিন্তু তাৰ ভিতৰত এটা কথা আছে যে, কিন্তু গছজোপা লাষ্টিংটো বেছি হ'ব, গছজোপাৰ মানে আয়ুসটো বেছি হ'ব। যদি আমি ৰাসায়নিক পদ্ধতি খেতি কৰিবলৈ যাওঁ, তেতিয়াহ'লে গছৰ ফল বেছি দিব, কিন্তু তাৰ লগতে গছৰ আয়ুসটো কমি যায়, কাৰণ কম সময়ত মানে যেতিয়া মেডিচিন খাই দিয়া হয়, গছজোপা সোনকালে ডাঙৰ হৈ যায়। তাৰপাছত যেতিয়া গুটিটো লাগে, কিন্তু গুটিটোও বহুত লাগে, কিন্তু তাৰপিছত আয়ুসটো কমি যায়। কিন্তু জৈৱিক পদ্ধতিয়ে আমি যিবিলাক সাৰ ব্যৱহাৰ কৰিছোঁ, সেইবিলাক সাৰ বহুত দিন লাষ্টিং কৰে, বহুত দিন বুলি নহয়, এটা গছৰ এটা সীমা থাকে, আয়ুস থাকে, আয়ুস ৰেখালৈকে থাকে, তাৰপাছত আপোনাৰ হেৰি নহয়, এই আয়ুস ৰেখালৈকে আপোনাৰ থাকিবই। কিন্তু তাৰ উপৰি মানে গছটো যিটো ফল দিব, খাবলৈ সোৱাদটো বেছি হয়। ৰাসায়নিক পদ্ধতিতকৈ আপুনি জৈৱিক পদ্ধতি দুটা খাবলৈ পোৱা ভাল হয়।
আপোনালোকে জনাবলৈ নাপাহৰিব যে আজি মোৰ এই ভিডিঅ'টো চাই আমি বহুত ডাঙৰ খেতিয়ক নহয়, অকণমান কৰোঁ, সৰু খেতিয়কহে। তথাপিতো 12 মাহে খেতিৰ লগতে জড়িত আছে যদি খেতিয়ক বুলিয়ে কৈছোঁ। কোনে কি ভাবে নাজানো, খেতিটো হৈছে আমাৰ কৰ্মজীৱন। খেতিৰ পৰা আমি 2-টকা পইচা ইনকম কৰোঁ, আৰু 2-টকা পইচা ইনকম কৰিলে আমি সকলো চলিব পাৰোঁ। কাৰণ খেতি কৰিছোঁ বুলি ক'বলৈ বহুতে লাজ কৰে, কিন্তু মই লাজ নকৰোঁ। এটা কাৰণে লাজ নকৰোঁ, কাৰণ অসমখন কৃষি প্ৰধান দেশ। অসমখন প্ৰায় 50% মানে কৃষিৰ লগত জড়িত আছে, আৰু কৃষিৰ লগত জড়িত থকাৰ কাৰণে অসমৰ মানুহে 2-এটা বস্তু ভাল বস্তু খাবলৈ পোৱা গৈছে। আৰু যদি কৃষিৰ লগত জড়িত নথকা অসমৰ চাহপাতটো কিমান বাহিৰলৈ ৰপ্তানি কৰা হৈছে, সেইটোকে উদাহৰণস্বৰূপ অসমৰ কৃষিৰ পৰা। ধানটো অসমত হয়, অসমৰ হয় যদিও কিন্তু অসমত জোৰে নে নোজোৰে সেইটো নাজানো, কিন্তু প্ৰতিজন গাঁৱলীয়া মানুহৰ ঘৰতে হয়তো 60-70% খেতি কৰে। আজিলৈ বাই বাই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।